ব্যৱসায়িক চিলিণ্ডাৰ অৰ্থাৎ কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম একেটা দিনতে একেবাৰতে বৃদ্ধি হৈছে 993 টকা 993 ৰুপিজ অৰ্থাৎ যোৱাকালি দিনটোলৈকে ব্যৱসায়িক চিলিণ্ডাৰ এটাৰ মূল্য আছিল 2322 টকা আৰু আজিৰ দিনটোত একেকোবে 993 টকা বৃদ্ধি হৈ গেছ চিলিণ্ডাৰৰ মূল্য হ'ল 3315 টকা অৰ্থাৎ অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে বিজেপিৰ যিটো আচল চৰিত্ৰ মানুহৰ ডিঙি চুচি শোষণ কৰা যিটো নীতি চাৰিওফালে উন্নয়নৰ কথা কৈ ধাৰত ডুব যোৱা মন্দাৱস্থা ইকনমিক কণ্ডিশ্যন একেবাৰে ভাঙি চুৰমাৰ হৈ যোৱা দেশত এইগৰাকী ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ দিনত এতিয়া ইলেকশ্যনৰ আগত বালিত মূৰ গুজি আছিল আৰু ইলেকশ্যন পাৰ হৈ যোৱাৰ লগে লগে সেই আচল চৰিত্ৰ এতিয়া উন্মোচিত হ'ল এইটো কেৱল আৰম্ভণি ইয়াৰ পিছত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য কিমান পৰ্যায়ত বৃদ্ধি পাব আপোনালোকে অপেক্ষা কৰক পেট্ৰল ডিজেলৰ মূল্য কিমান আপোনালোকে অপেক্ষা কৰক কি পৰ্যায়ত বৃদ্ধি হ'ব এইটোৱে হৈছে বিজেপিৰ আচল চৰিত্ৰ মানুহক প্ৰলোভন দি ঠগাৰ যদি একমাত্ৰ পাৰ্টিটো হৈছে এইটো বিজেপি এই যে আঁচনিৰ নামত মানুহক যে নচুৱাইছিল এতিয়া অসমৰ লগতে দেশৰ জনসাধাৰণে চকুৰে সৰিয়হ ফুল দেখি কান্দিবৰ কাৰণে প্ৰস্তুত হওক আজি আৰম্ভণি হৈছে একেকোবে কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম 993 টকা বৃদ্ধি হৈ 3315 টকা হৈছে ইয়াত যে কেৱল ক্ষুদ্ৰ ব্যৱসায়ীসকলেহে ইয়াৰ সমস্যাৰ সন্মুখীন হ'ব লোকচানৰ সন্মুখীন হ'ব এনেকুৱা নহয় ধৰি লওক এখন ফাষ্ট ফুডৰ দোকান দিয়ে এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী তেখেতে এটা চিলিণ্ডাৰ আজিৰ পৰা আগলৈকে 2200 বা 2300 টকাত কিনি আছিল এতিয়া 993 টকা বৃদ্ধিৰ পাছত 3300 টকাত যেতিয়া কিনিব লগা হ'ল তেতিয়া সেই অনুপাতে নিশ্চিতভাৱে এগৰাকী ব্যৱসায়ীটো মুনাফা অৰ্জনৰ কাৰণে ব্যৱসায় কৰে তেখেতে সেই বৃদ্ধি অনুপাতে এতিয়া এক প্লেট ঘুগুনি যদি 10 টকাত বিক্ৰী কৰিছিল তেখেতে নিশ্চিতভাৱে 20 টকা বা 25 টকা কৰিবলৈ বাধ্য হৈ পৰিব গতিকে তাৰ পৰা সাধাৰণ ৰাইজ এতিয়া পোনপটীয়াকৈ ক্ষতিগ্ৰস্ত হ'ব আৰু আমি সাধাৰণ ৰাইজে সেই দোকানীজনৰ লগত বা ব্যৱসায়ীজনৰ লগত তৰ্ক কৰিম কিন্তু আচলতে কোনে বহাইছে আমি ভোট দি কাক দেশখনৰ বা ৰাজ্যখনৰ অভিভাৱক পাতিছো কাৰ হাতত আছে এই মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ চাবিকাঠি কোনে নিয়ন্ত্ৰণ কৰে গেছ চিলিণ্ডাৰৰ মূল্য কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ প্ৰধানমন্ত্ৰী এইবিলাকক আমি প্ৰশ্ন নকৰো আমি প্ৰশ্ন কৰিম কাজিয়া লাগিম এতিয়াই সৰু সৰু ব্যৱসায়ীবিলাকৰ লগত গতিকে আমি ৰাইজো সজাগ হ'বৰ সময় হ'ল যে নিৰ্বাচনৰ আগত বালিত মূৰ গুজি এতিয়া কেনেকৈ ডিঙি চুচাৰ তেওঁলোকে প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে এতিয়া আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সততে দেখো যে তেখেতে মন কী বাত কৰে আৰু মন কী বাত কৰি তেখেতে বাধ্য কৰায় বুথৰ মানুহক তেওঁলোকৰ কাৰ্যকৰ্তাসকলক শুনিবৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছো সুধিব বিচাৰিছো ইয়াৰ এই যে কাৰ স্বাৰ্থত কি ৰেচিঅ'ত কি অনুপাতত একেদিনাখনে যে 993 টকা বৃদ্ধি কৰিছে ইয়াৰ ভিতৰৰ অন্দৰ কি বাতটো এবাৰ কৰক মন কী বাত কৰিলে নহ'ব ইয়াৰ ভিতৰৰ কাৰ স্বাৰ্থত কি অনুপাতত বহাইছে তাৰ অন্দৰ কি বাত এবাৰ কৰক আৰু মন কী বাত বাধ্য কৰি বুথত নহয় সেই অন্দৰ কি বাত কৰাৰ যদি দম আছে কাৰ স্বাৰ্থত কি অনুপাতত বহাইছে তেতিয়াহ'লে আমি মাইক লগাই গোটেই শুনোৱা ব্যৱস্থা কৰিম অসমত যদি দম আছে কাৰ স্বাৰ্থত কি ৰেচিঅ'ত বহাইছে কওক এনেকৈ মানুহক লুণ্ঠন নহয় ইয়াৰ আগতে কি কৈছিল অব কি বাৰ মোদী চৰকাৰ অব কি বাৰ চাৰশ পাৰ এইবাৰ অব কি বাৰ বিজেপি কা মাৰ কাৰণ একেকোবে 993 টকা কমাৰ্চিয়েল চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈছে